নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 11 পৰিমিতিৰ নতুন এটা অংশ পৰিমিতিৰ আমি দ্বিমাত্ৰিক আকৃতিৰ কালি পৰিধি আৰু ত্ৰিমাত্ৰিক আকৃতিৰ পৃষ্ঠকালি আয়তন এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম ইয়াতে কি দিছে পৰিমিতি ইয়াৰ সকলোবোৰ সমতলৰ ক্ষেত্ৰফল পৰিধি আৰু আয়তন আৰু আকৃতি জোখৰ ওপৰত নিৰ্ভৰশীল হয় এটা প্ৰথমে দিছে কালি চিত্ৰখনৰ সীমাৰে আবৃত পৃষ্ঠভাগ হৈছে সাধাৰণ আকৃতিৰ ক্ষেত্ৰফল বা কালি আমি ইতিমধ্যে আগতে আমি শিকি আহিছো পূৰ্বৰ শ্ৰেণীবোৰত আমি শিকি আহিছো কালিনো কেনেকৈ উলিয়ায় এতিয়া ইয়াতে কিছুমান দ্বিমাত্ৰিক ক্ষেত্ৰফল মানে দ্বিমাত্ৰিক আকৃতিৰ আমি কালি কেনেকৈ উলিয়াম এটা আয়ত আয়তৰ কালি আমি সকলোৱে জানো কেনেকৈ উলিয়াও দিশ পূৰণ প্ৰস্থ এটো হল আয়তৰ কালি নেক্সট বৰ্গ বৰ্গ কি হয় যাৰ চাৰিটা বাহুৰ জোখ একে অৰ্থাৎ বাহু বৰ্গৰ কালি কেনেকৈ বাহু পূৰণ বাহু বা বাহু স্কয়াৰ নেক্সট ত্ৰিভুজ ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াও হাফ অফ ভূমি ইনটু উন্নতি ভূমি মানে কি হৈছে এই যুক্ত ভূমিকম উন্নতি মানে এই শীৰ্ষবিন্দুৰ পৰা ভূমিৰ ওপৰত যেটা লম্ব আমি আকো হেতু সেই দূৰত্বটো কি বুলি কোৱা হয় উন্নতি গতিকে ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি হল হাফ ইনটু ভূমি ইনটু উন্নতি এতিয়া নেক্সট আহিছে সামন্তৰিকৰ কালি কেনেকৈ সামন্তৰিকৰ কালিও কি হয় ভূমি পূৰণ উন্নতি নেক্সট ট্ৰেপেজিয়াম ট্ৰেপেজিয়ামৰ কালি ট্ৰেপেজিয়াম মানে কি হয় ট্ৰেপেজিয়াম এটা এনেকুৱা এটা দ্বিমাত্ৰিক আকৃতি যাৰ এজোৰ বাহু সমান্তৰাল হয় মানে এইটো বাহু আৰু এইটো বাহু কি হয় সমান্তৰাল হয় এই দুটা বাহু কিন্তু সমান্তৰাল নহয় ইয়াতে সূত্ৰটো কি কৈছে হাফ ইনটু সমান্তৰাল বাহু দুটাৰ সমষ্টি মানে এই দুটা বাহু যেহেতু সমান্তৰাল মানে ইয়াৰ বাহুৰ যোগ আৰু ইয়াৰ বাহুৰ যোগ তাৰ লগত কি পূৰণ কৰিম সমান্তৰাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব এই বাহু দুটাৰ মাজৰ যেটো লম্ব দূৰত্ব হেতু কি কৰিম আমি পূৰণ কৰিম গতিকে হাফ ইনটু a plus b মানে এই বাহুৰ যোগফল তাৰ লগত কি পূৰণ কৰিছো h মানে এই লম্ব দূৰত্ব পূৰণ কৰিছো এটো কি হল ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ নেক্সট আহিছে বৃত্ত তোমালোকে সকলে বৃত্ত আঁকিব জানা বৃত্তৰ মানে কালিৰ সূত্ৰটো কি আছিল পাই ইনটু r স্কয়াৰ মানে r মানে কি ইয়াতে হল ব্যাসাৰ্ধ নেক্সট চতুৰ্ভুজ কি চতুৰ্ভুজৰ কেইটা বাহু থাকে চাৰিটা বাহু ইয়াতে প্ৰথমতে আমি কি আঁকিলো এটা কৰ্ণ আঁকিলো সেই কৰ্ণৰ ওপৰত এই শীৰ্ষবিন্দুৰ পৰা এটা লম্ব আঁকিলো আৰু এই শীৰ্ষবিন্দুৰ পৰা আৰু এটা লম্ব আঁকিলো এটো কি কৈছো শাখা লম্ব এটো 1 আৰু এটো শাখা লম্ব 2 আৰু চতুৰ্ভুজৰ কালি উলা সূত্ৰটো কি হল হাফ ইনটু শাখা লম্বৰ সমষ্টি মানে h1 plus h2 into কি কৈছে কৰ্ণ ফৰ্মুলাটো কি ইকুৱেল টু হাফ ইনটু h1 plus h2 into d আৰু নেক্সট ৰম্বাস তোমালোকে সকলোৱে জানা ৰম্বাসটো কেনেকুৱা হয় যাৰ ইয়াৰো কি হয় চাৰিটা বাহু কি হয় সমান হয় আৰু ইয়াতে আমি কি আঁকিছো প্ৰথমে দুটা কৰ্ণ আঁকিছো d1 আৰু d2 আৰু ৰম্বাসৰ কালি উলা সূত্ৰটো কি হল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল মানে ইকুৱেল টু হাফ ইনটু d1 ইনটু d2 এতিয়া ইয়াতে কৈছে যদি সেন্টিমিটাৰ এককত যোগবোৰ লও তেন্তে ইহতৰ কালিৰ একক হ'ব বৰ্গ সেন্টিমিটাৰ বা সমকৈ সেন্টিমিটাৰ স্কয়াৰ যেতিয়া আমি কালি উলিয়াতে দিশ বা প্ৰস্থ বা কৰ্ণ বা লম্ব দূৰত্ব এইবোৰৰ যোগ যদি আমি সেন্টিমিটাৰত লিখো তেতিয়া হলে যেটা কালি উলিয়াম কালিৰ এককটো কি হ'ব হয় বৰ্গ সেন্টিমিটাৰ লিখিব পাৰো বা আমি সমকৈ সেন্টিমিটাৰ স্কয়াৰও লিখিব পাৰো এটো বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ আৰু যদি আমি দিশ প্ৰস্থ বা কৰ্ণ যোগ বা লম্ব দূৰত্বৰ যোগ এইবোৰ যদি আমি মিটাৰত লিখো তেতিয়া কালিৰ এককটো কি হ'ব কালিৰ একক বৰ্গ মিটাৰ বা সমকৈ মিটাৰ স্কয়াৰ হ'ব এতিয়া এটা আমাক কি দিছে উদাহৰণ দিছে এটা আহাচন চা উদাহৰণটো আমি সমাধান কৰিব চেষ্টা কৰো উদাহৰণ 1 কি দিছে বৰ্গাকৃতিৰ বাগিচা এখনৰ দিশ
40 মিটাৰ আনহাতে আয়তাকৃতিৰ বাগিচা এখনৰ দিক 50 মিটাৰ আৰু প্ৰস্থ 30 মিটাৰ দুয়োখন বাগিচাৰ প্ৰত্যেকৰে পৰিসীমা কিমান কোনখন বাগিচাৰ কালি বেছি আৰু কিমান বেছি আমাক কি দিছে দুখন বাগিচা দিয়া আছে আৰু বাগিচাখনৰ এটাৰ আকৃতি কেনেকুৱা এখনৰ আকৃতি বৰ্গৰ নিচিনা আৰু এখনৰ আকৃতি কি আয়তৰ নিচিনা এতিয়া আমাক বাগিচাখনৰ বৰ্গাকৃতি বাগিচাখনৰ দিশ দিয়া আছে আৰু আয়তাকৃতি বাগিচাখনৰ কি দিয়া আছে দিশ আৰু প্ৰস্থ দিয়া আছে আমাক কি উলিয়াব দিছে যে বাগিচা দুখনৰ প্ৰত্যেকৰে প্ৰথমতে আমি পৰিসীমা উলিয়াম আৰু কালিও উলিয়াম আৰু কি কৈছে কোনখন বাগিচাৰ কালি বেছি আৰু কিমান বেছি পিছত আমাক কি কৰিব দিছে তুলনা কৰিব দিছে যে কোনখন বাগিচাৰ কালিটো বেছি হয় আৰু যদি বেছি কিমান বেছি এতিয়া আহাচোন আমি সমাধান কৰো যেহেতু প্ৰথম আমি কি কৈছে বৰ্গাকৃতি বাগিচাখনৰ আমি দিশ কিমান দিয়া আছে 40 মিটাৰ এটো যেহেতু বৰ্গ হয় গতিকে প্ৰত্যেকটো দিঘে কিমান হ'ব 40 মিটাৰ 40 মিটাৰ 40 মিটাৰ গতিকে ইয়াতে বৰ্গৰ বাহু 40 মিটাৰ এটো আমাৰ দিয়া আছে এতিয়া আমি কি উলিয়াম প্ৰথমতে বৰ্গৰ পৰিসীমা বৰ্গৰ পৰিসীমা সূত্ৰটো কি আছিল পৰিসীমা মানে প্ৰত্যেক চাৰিওটা বাহুৰ যোগফল মানে 4 বাহু কেইটা আছে চাৰিটা 4 * 40 মিটাৰ কিমান হ'ব এটো 160 মিটাৰ আৰু কালি উলিয়াব লাগিব এতিয়া কালি কি আছিল বাহু পূৰণ বাহু 40 পূৰণ 40 এটো 40 মিটাৰ এটো 40 মিটাৰ গতিকে ইয়াতে কি লিখিম বৰ্গ মিটাৰ গতিকে আমি এই বৰ্গকৃতি বাগিচাৰ কালি কিমান পৰিসীমা প্ৰথমতে কিমান পালো 160 মিটাৰ আৰু কালি কিমান পালো 1600 বৰ্গ মিটাৰ আমি নেক্সট কি উলিয়াব দিছিলে প্ৰশ্নত নেক্সট উলিয়াব দিছিলে আয়তাকৃতি বাগিচা এখনৰ দিশ কিমান দিছে 50 মিটাৰ প্ৰস্থ 30 মিটাৰ আমি ইয়াৰো কি কৰিম 50 মিটাৰ আৰু 30 মিটাৰ তো আমি লিখি লৈছো ইয়াৰ আমি কি উলিয়াম পৰিসীমা আৰু কালি আমাৰ প্ৰশ্নত কি দিছে এবাৰ চাই লৈছো ইয়াতো আমি কি উলিয়াব লাগিব পৰিসীমা কিমান আৰু লগতে আমি কালি উলিয়াম এতিয়া আয়তৰ দিশ 50 মিটাৰ আৰু প্ৰস্থ 30 মিটাৰ গতিকে পৰিসীমা কিমান হ'ব পৰিসীমা হ'ব 2 * দিশ প্লাস প্ৰস্থ 2 দিশ কিমান দিয়া আছে 50 প্লাস এটো 30 এটো কি হ'ব মিটাৰ 2 * 50 প্লাস 30 কৰিলে কি হ'ব 80 এটো হল আমি কি পালো আয়তাকৃতি বাগিচাখন আমি পৰিসীমা পালো এতিয়া আমি কি উলিয়াব লাগিব কালি দিশ পূৰণ প্ৰস্থ 50 * 30 বৰ্গ
মিটাৰ এটো কিমান হ'ব 1500 বৰ্গ মিটাৰ আমাক কি কৈছিলে প্ৰশ্নত যে কোনখন বাগিচাৰ কালি বেছি আৰু কিমান বেছি এতিয়া বৰ্গাকৃতি বাগিচাখনৰ কালি কিমান পালো 1600 বৰ্গ মিটাৰ আৰু আয়তাকৃতি বাগিচাখনৰ কালি কিমান পালো 1500 বৰ্গ মিটাৰ গতিকে কাৰ কোনটো বাগিচাৰ কালি বেছি হল গতিকে বৰ্গাকৃতি বাগিচা খনৰ কালি আয়তাকৃতি বাগিচা খনৰ কালিত কৈ 1600 minus 1500 বৰ্গ মিটাৰ বা 100 বৰ্গ মিটাৰ বেছি 100 বৰ্গ মিটাৰ বেছি এতিয়া নেক্সট প্ৰশ্নলৈ আহিছো নেক্সট উদাহৰণটো কি দিছে এটা ট্ৰেপেজিয়ামৰ কালি 200 বৰ্গ মিটাৰ সমান্তৰাল বাহু দুটাৰ চুটি বাহুটোৰ দিশ 20 মিটাৰ আৰু ইহতৰ মাজৰ লম্ব দূৰত্ব 8 মিটাৰ সমান্তৰাল বাহু দুটাৰ আনটোৰ বাহুৰ দিশ নিৰ্ণয় কৰা ইয়াতে আমাক ট্ৰেপেজিয়ামৰ কালি দিয়া আছে আৰু সমান্তৰাল বাহু দুডালৰ চুটি বাহুটোৰ দিশ আছে ইয়াতে এই দুটা বাহু সমান্তৰাল আৰু ইয়াৰে চুটি বাহুটোৰ দিশ কিমান কৈছে 20 মিটাৰ আৰু লম্ব দূৰত্ব কিমান কৈছে লম্ব দূৰত্ব 8 মিটাৰ এতিয়া ইয়াৰ পৰা আমাক কি উলিয়াব দিছে এই দীঘল বাহুডালৰ জোখ উলিয়াব দিছে গতিকে আমি কি লিখিম ধৰা হল ট্ৰেপিজিয়ামৰ আনটো বাহুৰ দিশ আমি বি মিটাৰ বুলি ধৰি লৈছো বি মিটাৰ এতিয়া আমি জানো যে half into ট্ৰেপিজিয়ামৰ সমান্তৰাল বাহু দুটাৰ সমষ্টি into লম্ব দূৰত্ব ইকুৱেল টু কি হয় ট্ৰেপেজিয়ামৰ কালি equal implies half into ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ সমষ্টি ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু এটাৰ দিশ দিয়া আছে 20 আৰু আন এটা আমি কি ধৰিছো b into লম্ব দূৰত্ব কিমান দিয়া আছে 8 আৰু ট্ৰেপেজিয়ামৰ কালি কিমান 200 আমি এক কেনসেল কৰিলে কিমান থাকিলে তো 4 20 plus b into 4 equal to 200 20 plus b এতিয়া 200 আমি কি কৰিম 4 এৰে ডিভাইড কৰিম কি হ'ব এটো হল 50 b equal to 50 minus 20 which is equal to 30 গতিকে ট্ৰেপিজিয়ামৰ
আনটো বাহুৰ দিশ কিমান হ'ল 30 মিটাৰ 30 মিটাৰ এতিয়া নেক্সট উদাহৰণটোলৈ আহিছো ইয়াতে কি দিছে এটা ৰম্বাজৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ আৰু 40 সেন্টিমিটাৰ ৰম্বাজৰ কালি নিৰ্ণয় কৰা আমি জানো যে ৰম্বাজৰ কালি কি হয় হাফ ইনটু কৰ্ণ দুডালৰ দৈৰ্ঘ্যৰ পূৰণ মানে এটাক যদি আমি d1 দিও আৰু এটো কি হ'ব d2 আৰু ইয়াতে আমাক প্ৰশ্নত কিমান দিয়া আছে এটোক যদি আমি এটা d1 দিলো আৰু এটা হ'ব d2 আৰু প্ৰশ্নত কিমান দিছে দৈৰ্ঘ্যবোৰ কিমান দিয়া আছে এটা আছে 10 আৰু এটা আছে 14 আৰু এটো কি হ'ব বৰ্গ সেন্টিমিটাৰ গতিকে আমি কি পালো ৰম্বাজটোৰ কালি 70 বৰ্গ সেন্টিমিটাৰ এতিয়া কেইটামান প্ৰশ্ন সোধা আছে এটা ট্ৰেপেজিয়ামৰ কালি উলিওৱা ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো কি আছিল সমান্তৰাল বাহু দুটাৰ যোগফলৰ আধা পূৰণ সিহতৰ লম্ব দূৰত্ব এতিয়া নেক্সটলে হেইছো এটা ৰম্বাজৰ কালিটো কি আছিল কৰ্ণ দুডালৰ পূৰণ ফলৰ আধা মানে হাফ ইনটু d1 ইনটু d2 আছিল গতিকে কৰ্ণ দুডালৰ পূৰণ ফলৰ আধা এটো হল এৰ অপচন ক আজিৰ অংকত আমি একেটাই প্ৰশ্ন সমাধান কৰিলো পৰৱৰ্তী অংকত আকৌ কিছুমান আমি প্ৰশ্নৰ সমাধান কৰিম ধন্যবাদ